নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম মোৰ ইউটিউব চেনেলত। আজি মই আলোচনা কৰিম অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়ে। জুবিন গাৰ্গৰ জন্ম হয় 18 নৱেম্বৰ 1972 চনৰ মেঘালয়ৰ তুৰাত। পিতাৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ, দণ্ডাধীশ আৰু কবি। মাতৃৰ নাম আছিল এলি বৰঠাকুৰ, গায়িকা, আৰু ভগ্নীৰ নাম আছিল জুমনি বৰঠাকুৰ, গায়ক আৰু অভিনেত্ৰী। দ্বিতীয় ভগ্নীৰ নাম আছিল পাৰ্মে বৰঠাকুৰ, ভূগোলৰ অধ্যাপক। সংগীত যেন তেওঁৰ ৰক্ততে বহি আছিল। 90 দশকৰ আৰম্ভণিতে তেওঁৰ প্ৰথম অনামিকা নামৰ এলবামৰ জৰিয়তে অসমবাসীৰ হৃদয়ত স্থান লাভ কৰে। অসমীয়া চলচ্চিত্ৰ হিয়া দিয়া নিয়াৰ পৰা মিছন চাইনালৈ সকলোতে তেওঁৰ কণ্ঠ যাদু সৃষ্টি কৰিছে। 2005 চনত ইয়ালি গীতটোৱে বলিউডত তেওঁৰ অমৰ কৰি থৈ যায়। তাৰ পিছত তেওঁ বহু হিন্দী ভাষা, বাংলা, তেলেগু, বড়ো আৰু অসমীয়া চলচ্চিত্ৰত গীত গাইছে। জুবিন গাৰ্গ হৈছে এখন বৈবাহিক সংগীত ব্যক্তিত্ব যিয়ে 40টাতকৈ অধিক ভাষাত গীত ৰেকৰ্ড কৰিছে। জুবিন গাৰ্গৰ মিছন চীনা চলচ্চিত্ৰ অসমত ৰেকৰ্ড ভঙা সাফল্য লাভ কৰিছিল। জুবিন দা কেৱল ছিংগাৰ আৰ্টিষ্ট নহয়, সমাজ সেৱক। জুবিন গাৰ্গ যিখিনি ধন উপাৰ্জন কৰিছিল তাৰে 80% মানুহক বিলাই দিছিল। জুবিন দা সংগীতৰ বাবে লাভ কৰিছে একাধিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সন্মান। অসমবাসীৰ বাবে জুবিন দা কেৱল এজন শিল্পী নহয়, ই এটা অনুভৱ, এটা প্ৰেৰণা। 2025 চনৰ 19 আগষ্টত স্কুবা ডাইভিং পানীৰ তলত হোৱা দুৰ্ঘটনাৰ ফলত হাৰ্টথ্ৰব জুবিন দাৰ মৃত্যু হয়। জুবিন দাৰ মৃত্যুৰ খবৰ শুনি গোটেই অসম কান্দি উঠে আৰু 10 লাখতকৈ অধিক অনুৰাগীয়ে জুবিন দাক মায়াবিনী গানেৰে শেষ বিদায় দিয়ে। মই মৰিলে ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।